তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে নুবুজা হাই ফ্ৰেণ্ডছ, আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আশা কৰোঁ আপোনালোকৰ আহিবলগীয়া দিনবোৰ সকলোৰে ভালদৰে পাৰ হওক, তাৰেই কামনা কৰিলোঁ। আৰু আজি আমি যাবলৈ লৈছোঁ, আমাৰ ইয়াত ফাংচন আছে কাইলৈ, আৰু আচলতে আজি আমাৰ ইয়াত ভোজ খাব। তাৰপাছত কাইলৈ ৰাতিপুৱা মেজি জ্বলাব, তাৰপিছত সন্ধিয়া আৰু ফাংচন আছে। দেখাম আপোনালোকক কি কৰোঁ তাত গৈ। এতিয়া আমি সকলোৱে তালৈ যাবলৈ ওলাইছোঁ, ব'লক তেন্তে চাই থাকক ভিডিঅ'টো। আছোঁ আৰু লাহে লাহে খোজকাঢ়ি এয়া পালোহি আৰু আমি এতিয়া লাহেকৈ। কাইলৈ ফাংচন আছে। এয়া আমাৰ মেজিটো, এইফালে চালাড বনাই আছে। হাই আইনু, অলপ চাই দিয়া। বহি আছে তাহাঁতি, দেখিছেনে? নিজৰে পৰা এটা নিয়ম আছে যে প্ৰথমতে বয়োজ্যেষ্ঠসকলক মানে ককাসকলক দি লোৱা হয়, তাৰপিছত তেওঁলোকে আশীৰ্বাদ কৰাৰ পাছতহে সকলো খোৱা হয়। এইটো চাগে সকলোৰে আছে নিয়ম। হাই, গুড মৰ্ণিং। আচলতে কালি আহিলৈ আকৌ পুনৰ ভিডিঅ' কৰা নহ'ল, ইমান ভাগৰ লাগিলে আহি শুই থাকিলোঁ। এতিয়া আমি যাব লৈছোঁ মেজি জ্বলোৱা চাবলৈ। আচলতে দেৰিয়ে হ'ল, ইমান কুঁৱলী যে উঠিবলৈ মনে যোৱা নাছিলে। ইমান কুঁৱলী দেখিছেনে? বহুত কুঁৱলী পৰিছে আজি, আৰু দেৰিয়ে হৈছে। এতিয়া ইমান কুঁৱলী দেখিছেনে? বহুত কুঁৱলী পৰিছে। আমি ইফালৰ পৰা সিফালে একো দেখিয়ে পোৱা নাই, ক'ব গ'লে ইমানেই কুঁৱলী। ইয়াৰ আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিটো আপোনালোকে চাগে চাইছিলে। তাত বহুতে কমেণ্ট কৰিছিলে যে মই চুলিৰ এটা মানে উফি কেনেকৈ আঁতৰাব পাৰি আৰু সৰাটো কমাব পাৰি, মই এটা টিপছ দিছিলোঁ। আৰু আচলতে তাত মানে মোৰ বেকগ্ৰাউণ্ড মিউজিকটো বেছিকৈ বাজিলে, যাৰ কাৰণে মোৰ নিজৰ মাতটোৱে ভালকৈ নাহিলে। বহুতে কমেণ্ট কৰিছিলে, সেইটো আকৌ এবাৰ কৈ দিছোঁ। আপোনালোকৰ যদি কাৰোবাৰ চুলি সৰে বা উফি হয়, তেন্তে আপোনালোকে এটা বস্তু ল'ব পাৰে। আচলতে মই লৈছোঁ, যাৰ কাৰণে মই ভালো প্ৰমাণো পাইছোঁ যে মোৰ সঁচাকৈ উফি নাইকিয়া হ'ল। তাৰ মেথি, তাৰপিছত জবা ফুলৰ পাত, এই গোটেইখিনি পিহি লোৱাৰ পাছত মই ইয়াত পিহি লোৱাৰ পাছত নাৰিকল তেল লৈছিলোঁ। আৰু ইয়াত মই আৰু এটা বস্তু এক্সট্ৰাকৈ এড কৰিছিলোঁ, সেইটো হৈছে আমলখি। আচলতে মই এইটো পাইছিলোঁ অসমীয়া ছোৱালী ৰেখাবাৰ চেনেলত, আপোনালোকে যদি তাতো চায় তাতো পাব। সঁচাকৈ চুলিখিনি যেতিয়া মই ল'লোঁ, খুব মানে উফি নাইকিয়া হ'ল, আৰু চুলিখিনি চুবলৈও পূৰা চিল্কি আৰু মিহি ছফ্ট কৰি তুলিলে। গতিকে আপোনালোকৰ যদি এইটো কাৰোবাৰ সমস্যা আছে, তেন্তে নিশ্চয় এবাৰ লৈ চাব আৰু ভাল ফলাফল পাব। বুজি পোৱা নাই? দেৰি হ'ল ভাবিছিলোঁ, নাই হোৱা, জ্বলোৱাই নাই। ইমান কুঁৱলী আহিছেহে এতিয়া, মানুহবোৰ লাহে লাহে।
এই মেজিটো আজি সংযোগ কৰিবলৈ ইয়াতে সকলোৱে গোট খাইছে, সকলোৱে নিজৰ মনত এটা মনৰ বাঞ্ছা আছে, সকলোৱে তুতি প্ৰাৰ্থনা কৰিছে। তেওঁলোকে যিদৰে আজি গীতাঞ্জলি কৰি প্ৰাৰ্থনা কৰে তেওঁলোকৰ সকলো মনোবাঞ্ছা পূৰ্ণ হ'ব লাগে আৰু গাঁওখনৰ একতা সকলোৱে মিলি থাকিবৰ কাৰণে আগলৈ এইদৰে মেজি জুই বছৰে বছৰে জ্বলাই ইয়াত উদযাপন কৰি সকলোৱে মিলা প্ৰীতি থাকিবৰ কাৰণে এই মেজি ডাঙৰ আশীৰ্বাদ কৰি সেয়া কৰি সকলো সমাজৰ উন্নতি কৃষ্ণ জয় ৰাম বোলা কাপোৰ চাব নাছিলে তো মই না এইটো দি দিছ কেনেকে আকৌ Abang kiba, মই এবাৰ সোমাইও চোৱা নাছিলো জ্বলাই দিলে যে এই আগত দিবা যোৱা শিলেনে ইমান ধুনীয়াকৈ জ্বলিছে খৰিখিনি চাগে বহুত শুকান আছিলে যাবলৈ মনেই যোৱা নাই ঘৰলৈ কিয়নো ইমান ঠাণ্ডা পৰিছে আৰু জুইৰ তাপটোলৈ খুব ভাল লাগিছে কিন্তু যাবতো লাগিবই কাৰণ আকৌ ৰাতিপুৱাই আহিবলৈ আছে ফাংচন আছে চাই থাকক আপোনালোকে ভিডিঅ'টো বিয়া আছিলে নেকি কিবা কৈছিলে খালো আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ মোৰ চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযায় আৰু লগতে কাষত থকা বেল আইকনটো বজাই দিব যাতে নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে আপোনালোকে ধন্যবাদ